মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইচএছ পৰীক্ষাৰ ৰিজাল্ট 14 এপ্ৰিল তাৰিখে দিব নে নাই সেইটো আজিৰ ভিডিঅ'টোত জনাম। যেহেতু সকলোৱে পৰীক্ষা শেষ হোৱাৰ পিছৰ পৰা ভাবি আছে ৰিজাল্ট কেতিয়া দিব, বহুতো চেনেলত চাই আছা যে 20 তাৰিখ দেখুৱাই আছে, কোনোবাত দেখুৱাই আছে 16 তাৰিখ। চ' আজিৰ ভিডিঅ'টোত দেখুৱাই দিম বৰ্ডৰ পৰা কি জাননী আহিছে, কেতিয়া ৰিজাল্ট দিব। চ' এইটো সম্পূৰ্ণ তথ্য দিম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এই চেনেলটোত যিকোনো জব তথা ৰিজাল্টছৰ আপডেট আগতীয়াকৈ দিয়া হ'ব। চ' এই চেনেলটোৰ লগত জড়িত থাকিবা। যেহেতু 9 এপ্ৰিল অৰ্থাৎ আজি সমগ্ৰ অসমতে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। চ' আজিৰ পিছদিনাই অৰ্থাৎ 10 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ কেম্পিঙৰ সময়তেই ঘোষণা কৰিছিল 10 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। চ' এইচএছ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব সেইটোৱে আজিৰ ভিডিঅ'টোত জনাম। দ্য আছাম হায়াৰ ছেকেণ্ডেৰী এইচএছ ক্লাছ 12 results 2026 for arts, science and commerce streams are expected to be declared before April 20, 2026. এপ্ৰিল মাহৰ 20 তাৰিখৰ আগত দিব। The SEC board aims for an early release with results likely available on assc.assam.government.in and results.assam.nic.in. মানে দিয়া আছে ৰিজাল্টছ ক'ত আগতে পাবা, এইটো দুটা অফিচিয়েল ৱেবছাইট হয়। মানে তাত গৈ তোমালোকে নিজৰ ৰোল নাম্বাৰ, এডমিট কাৰ্ডত থকা ৰোল নাম্বাৰ বহুৱাই ৰিজাল্ট চেক কৰিব পাৰিবা। 20 এপ্ৰিল তাৰিখৰ আগত ৰিজাল্টছ ঘোষণা কৰিব। চ' যিকোনো মুহূৰ্তত দিব। চ' আৰু আপডেট দি আছোঁ। ডিটেইলছ ফৰ আছাম এইচএছ 2026 results tentative date before April 20, 2026. এপ্ৰিল মাহৰ 20 তাৰিখৰ আগত দিব। ৰিজাল্টছ অফিচিয়েল ৱেবছাইট assc.assam.government.in results.assam.nic.in. মানে এইটো দুটা অফিচিয়েল ৱেবছাইট হয়, মানে তাত গৈ ৰিজাল্ট চেক কৰিব পাৰিবা। এইটো আগতে দেখুৱাইছোঁ। এক্সাম পিৰিয়ড থিয়ৰী এক্সামছ ৱেৰ হেল্ড ফ্ৰম ফেব্ৰুৱাৰী 11 to March 16, 2020. আৰু তোমালোকৰ যি থিয়ৰী এক্সাম হৈছিলে এইটো 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈকে এক্সামটো চলিছিলে। আৰু হাউ টু চেক ৰিজাল্টটো কেনেকৈ চেক কৰিব পাৰিবা, ইউজাৰ্ছ কেন চেক দেয়াৰ ৰিজাল্টছ অন দ্য ৱেবছাইটছ মেনশ্যনড এবভ ইউজিং দেয়াৰ ৰোল নাম্বাৰ এণ্ড ৰোল। মানে তোমালোকে যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ নিজৰ ৰোল নাম্বাৰ আৰু ৰোল বহুৱাই তোমালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিবা। যেতিয়া ৰিজাল্ট দিয়ে তেতিয়া তোমালোকে ৰিজাল্টছৰ কাৰণে প্ৰস্তুত থাকিবা। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টো। চ' ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এনেধৰণৰ ইনফৰমেশ্যন তথা ৰিজাল্টছৰ আপডেট পাবলৈ মোৰ চেনেলটোৰ লগত জড়িত থাকিবা। ধন্যবাদ।